আপোনালোকে জ্ঞাত যে আমি যোৱা 18 তাৰিখে নৰেন্দ্ৰ মোদী আৰু আদানীৰ যি মিলি ভকত হৈ ভাৰতবৰ্ষৰ জনসাধাৰণক শোষণ কৰি আছে আৰু মণিপুৰৰ অশান্ত পৰিস্থিতিৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ জগৰীয়া তাৰ আমি প্ৰতিবাদ কৰি যোৱা 18 তাৰিখে আমি ৰাজভৱন ঘেৰাও কাৰ্যসূচী এটা লৈছিলোঁ। তাত পুলিচৰ বৰ্বৰ অত্যাচাৰত আমাৰ সতীৰ্থ মৃদুল ইছলাম নিহত হৈছিলে। পুলিচে অতিৰিক্তভাৱে টিয়াৰ গেছ প্ৰক্ষেপ কৰি মৃদুল ইছলামক হত্যা কৰিলে। এই চৌৰাচাৰী বিজেপি চৰকাৰখনক আমি ধিক্কাৰ জনাইছোঁ আৰু তাৰ আমি মৃদুল ইছলামক আমাৰ কংগ্ৰেছ দলে শ্বহীদ ঘোষণা কৰিছে আৰু আজি তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছিলে গুৱাহাটীত ৰাজীৱ ভৱনত আৰু সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভূপেন বৰা ডাঙৰীয়াই আহি থাকোঁতে বিজেপিৰ চৰকাৰখনৰ পুলিচ বাহিনীয়ে তেখেতক অতি নিৰ্মমভাৱে আটক কৰি আজি APBNৰ হেডকোৱাৰ্টাৰত ৰাখি থৈছে। আমি ৰঙিয়া ব্লক কংগ্ৰেছে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰি এই ক্ষেত্ৰত প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু বিচাৰিছোঁ অতি শীঘ্ৰেই আমাৰ নেতৃস্থানীয় ব্যক্তিৰ লগতে ভূপেন বৰা ডাঙৰীয়াক মুক্তি দি বিনা চৰ্তে মুক্তি দি তেওঁলোকৰ যাতে চৰকাৰখন চৌৰাচাৰী আৰু নহয় তাৰ প্ৰতিপন্ন কৰিব লাগে। ৰাইজে এইটো বিচাৰিছে। যোৱা 18 তাৰিখে সৰ্বভাৰতৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আহ্বানত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে মণিপুৰত স্থায়ী শান্তি অনাৰ কাৰণে আৰু লগতে এক দেশ এক নিৰ্বাচনৰ বিৰুদ্ধে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আহ্বানত ৰাজ্যপালক স্মাৰক পত্ৰ দিয়াৰ কাৰণে এটা মিছিল উলিয়াইছিল আৰু সেই মিছিল আমাৰ ৰাজভৱনৰ গণতান্ত্ৰিকভাৱে আমাৰ যি মিছিল উলিয়াইছিল সেই মিছিল আমাৰ ৰাজভৱনলৈ যাবলৈ নিদি পুলিচ বাহিনীয়ে স্বেচ্ছাচাৰী পুলিচ বাহিনীয়ে আমাৰ অগণতান্ত্ৰিকভাৱে আমাৰ টিয়াৰ গেছ দি আমাৰ এজন আমাৰ দলীয় কৰ্মীক সতীৰ্থক হত্যা কৰে। এই হত্যাৰ প্ৰতিবাদত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে তেওঁৰ আত্মাৰ মুক্তিৰ কাৰণে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু লগতে যাতে মৃদুল ইছলামে ন্যায়িক তদন্তৰ কাৰণে এখন মেমৰেণ্ডাম দিয়াৰ কাৰণে জনতা ভৱনলৈ যাবৰ কাৰণে এক গণতান্ত্ৰিক আন্দোলন ব্যৱস্থা কৰিছিল। কিন্তু এই গণতান্ত্ৰিক আন্দোলনক এই ফেচিলিটি চৰকাৰখনে হিমন্ত বিশ্ব চৰকাৰে পুলিচ বাহিনীয়ে তেওঁলোকে আমাৰ এই গণতান্ত্ৰিক যি আন্দোলন আছে সেই আন্দোলনক তেওঁলোকে ভয় ভাবি কৰি আজি গোটেইখিনি আমাৰ যিখিনি নেতৃস্থানীয় ব্যক্তি আছে ভূপেন বৰা মীৰা বৰঠাকুৰকে ধৰি যিখিনি আমাৰ নেতৃস্থানীয় ব্যক্তি আছে তেওঁলোকক আজি গ্ৰেপ্তাৰ কৰে। এই গ্ৰেপ্তাৰ অতি শীঘ্ৰে মুকলি কৰাৰ কাৰণে আজি গোটেই অসমৰ লগতে আমাৰ ৰঙিয়া ব্লক কংগ্ৰেছ কমিটিৰ আহ্বানত আজি আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেচিলিটি হিমন্ত বিশ্বৰ প্ৰতিমূৰ্তি দাহন কৰা হয়। আমি ইয়াৰ জৰিয়তে আমি তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ যে অতি শীঘ্ৰে যদি তেওঁলোকক মুক্তি নিদিয়ে তেতিয়াহ'লে ইয়াৰ পিছত আৰু জংকী আন্দোলন গঢ়ি তোলা হ'ব।